हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। सो आजिर भिडिओत आमी जे एनसीईआरटी मैथमेटिक्स क्लास 11 चैप्टार नम्बर 6 जे एक्सारसाइज 6.2 इंट्रोडक्शनर विषय डिसकास करिम। सो एक्सारसाइज 6.2 इंट्रोडक्शनत आछे जे ग्राफिकल सल्यूशन अफ लिनियर इनइक्वालिटीज इन टू भेरिएबल्स, तार माने दुटा चलकर रैखिक अहमिकार লৈখিক समाधान। तार माने कि करिब लागिब एतिया दुटा चलकयुक्त एटा रैखिक अहमिका দিয়া থাকিব আৰু সেই रैखिक अहमिकाটোৰ समाधान আমাক গ্ৰাফত দেখাব লাগিব। सो रैखिक अहमिका तार माने कि लिनियर इनइक्वालिटीज जेनेका मैं एक एग्जांपल दिसु जे 2x + 3y <4 एटू एटा कि एटू हल एटा दुटा चलकयुक्त रैखिक अहमिका कारण याते एटा चलक हल x और एटा चलक हल y और याक रैखिक এই কারণেই কোয়া হয় कारण याते चलकर সর্বোচ্চ পাওয়ার আছে 1। सो याते x এর পাওয়ার 1 আছে, याते y এর পাওয়ার 1 আছে। সর্বোচ্চ পাওয়ার যদি 1 হয় তেন্তে সেই ধৰণৰ অহমিকাক রৈখিক অহমিকা বলে। ইয়াতে পাওয়ারটো 2 হ'ব নোৱাৰে। মই বেলেগ এটা एग्जांपल লৈছো যেনেকুৱা ধৰা যে x - 3y > 5 এটু এটা কি দুটা চলকযুক্ত রৈখিক অহমিকা যত x হল এটা চলক আৰু y হল আন এটা চলক। x এর পাওয়ার ইয়াতে 1 আছে, ইয়াতে 1 আছে। তার মানে কি কৰিব লাগিব এতিয়া এনেকুৱা ধৰণৰ ৰৈখিক অহমিকাৰ সমাধানটো আমাক গ্ৰাফত দেখাব লাগিব যে এইবিলাক রৈখিক অহমিকাৰ সমাধান গ্ৰাফ এটাত কেনেকৈ প্ৰেজেন্ট কৰা হয়। আজি আমি হেতু বিষয়ে ডিসকাস কৰিম। सो मैं डायरेक्ट उदाहरण 9 टू सल्व करिम। सो आज उदाहरण 9 नम्बर दिया আছে আমাক কি যে 3x + 2y > 6 লৈখিকভাৱে সমাধান কৰা। सो এটো এটা অহমিকা দিয়া আছে আমাক 3x + 2y এটো কি এটা দুটা চলকযুক্ত রৈখিক অহমিকা। এটা এই রৈখিক অহমিকাটো আমাক সমাধান কৰিব লাগিব কেনেকৈ লৈখিকভাৱে। তাৰ মানে ইয়াৰ সমাধানটো আমাক গ্ৰাফত দেখাব লাগিব। सो একেবাৰে সিম্পল। सो एग्जांपल 9 सो गिवन আমাক দিয়া আছে এইখিনি যে 3x + 2y > 6। सो ইয়াৰ কাৰণে কি কৰিব লাগে মানে এই রৈখিক অহমিকাৰ সমাধানটো আমাক গ্ৰাফত দেখাব লাগে। सो ইয়াৰ কাৰণে প্ৰথম স্টেপ বুজিছানে, ফার্স্ট স্টেপ একেবাৰে ফার্স্ট স্টেপটো কি যে আমাক যিখিনি দিয়া আছে আমাক দিয়া আছে কিমান আমাক দিয়া আছে যে 3x + 2y > 6 আমাক যিখিনি দিয়া আছে সেইখিনিক প্ৰথমতে ইকুৱেল বুলি লিখি ল'ব লাগিব। তার মানে আমি এইখিনিক এনেকুৱা ধৰি লম যে 3x + 2y = 6। তার মানে যিখিনি দিয়া থাকিব তাক কি কৰিম প্ৰথমতে ইকুৱেল বুলি লিখিম। ইয়াতে যদি লেস দ্যান থাকে কোনো কথা নাই, যদি গ্রেটার দ্যান ইকুৱেল নাইবা যদি লেস দ্যান ইকুৱেল যিয়েই দিয়া নাথাকক কিয় ফার্স্ট স্টেপটো হল যিখিনি দিয়া থাকিব তাক ইকুৱেল বুলি লিখা। বুঝছেনে, এটা হল স্টেপ 1। স্টেপ 1 কি কৰিব লাগিব যিখিনি দিয়া থাকিব সেইখিনিক ইকুৱেল বুলি লিখিব লাগিব আৰু সেইখিনিক সমাধান কৰি ইয়াৰ পৰা x ৰ মান নাইবা y ৰ মান যিকোনো এটা উলিয়াব লাগিব। x ৰ মান নাইবা y ৰ মান উলিয়াব লাগিব। সো প্ৰসেসখিনি মই ইয়াতে কৰিছো। সো প্ৰথম কামটো হল যে 3x + 2y এইখিনিক ইকুৱেল লিখা কিমান 6 ৰ > 6 আছে, ইয়াক আমি ইকুৱেল বুলি লিখিম। সো এতিয়া আমি ইয়াৰ পৰা x ৰ মান নাইবা y ৰ মান উলিয়াম। তুমি ইয়াতে x ৰ মানটো উলিয়াব পাৰা নাইবা y ৰ মানটো উলিয়াব পাৰা। সো ইমপ্লাইজ দ্যাট সো মই ইয়াতে y ৰ মানটো উলিয়াম যে 2y মানে কিমান হ'ব যে 6 - 3x এইখিনি হ'ব যে 2y = 6 - 3x। গতিকে ইমপ্লাইজ দ্যাট y ৰ মানটো কিমান হ'ব যে y ৰ মান হ'ব 6 - 3x / 2 এইখিনি আহিল। কিমান আহিল যে y = 6 - 3x / 2। এটা কি কৰিব লাগিব যে আমাক এটা এনেকুৱা কোড বনাব লাগিব। তার মানে যত আমি x ৰ মানটো বহুৱাম তাৰ পিছত আমি y ৰ ভ্যালুটো উলিয়াম। এইবিলাক তোমালোকে ক্লাস 9 কৰি আহিছা। কি কৰিম এতিয়া যে x ৰ মানটো বহুৱাম তাৰ পিছত y ৰ মানটো বাইৰ কৰিম। সো ইয়াতে x দেন ইয়াতে y। এটা চা x ৰ মানটো যদি আমি 0 দিও যে x ৰ মানটো 0 দিলু ইয়াতে যদি 0 পুট কৰো তেন্তে y ৰ মানটো কিমান হ'ব যে 6 - 3 * 0 3 * 0 কৰিলে 0 গতে 6 ৰ পৰা 0 গলে 6 এ থাকিব গতে 6/2 তাৰ মানে y ৰ মানটো কিমান হ'ব 3। আৰু যদি x ৰ মানটো 2 হয় যে x ৰ মানটো ললো 2 দেন y ৰ মানটো কিমান হ'ব চোৱা 3 * 2 মানে 6 গতে 6 ৰ পৰা 6 গলে 0 গতে 0/2 মানে কিমান হ'ব 0। তার মানে যদি x ৰ মানটো 0 হয় তেন্তে y ৰ মানটো 3, আকৌ যদি x ৰ মানটো 2 হয় তেন্তে y ৰ মানটো 0। এতিয়া কি কৰিম আমি এই দুটা পয়েন্ট লৈ যে 0 3 আৰু 2 0 এইখিনি পয়েন্ট আমি গ্ৰাফত বহুৱাই দিম। ফার্স্ট কাম এইটোৱে যিখিনি দিয়া থাকিব এইখিনিক ইকুৱেল বুলি লিখা তাৰ পিছত তাৰ পৰা আমাক এনেকুৱা x ৰ মান আৰু y ৰ মান উলিওৱা আৰু সেইখিনি গ্ৰাফত বহুৱা। এইটো হল ফার্স্ট কাম। সো এতিয়া আমি গ্ৰাফটো ড্ৰ কৰিম। সো এইটো হল x অক্ষ যে x ড্যাশ আৰু এইটো হল কি y অক্ষ y
y ড্যাশ এইখিনি এটা সব প্রথম পয়েন্ট আছে কিমান 0 3 সো এইফালে পয়েন্ট লৈছো ধৰা এটো লৈছো 1 দেন এটো 2 এটো ললো 3 একেদৰে ওপৰৰ ফিনে ইয়াতে ললো 1 দেন 2 আৰু ইয়াতে ললো 3 সো পয়েন্ট কেটা কি দি আছে যে x এর মান 0 তেতিয়া y এর মান 3 সো আৰু মূল বিন্দুটোৰ স্থানাঙ্ক কিমান 0, 0 এটো সকলো জানা সো এটো 1 2 3 একেদৰে 1 2 3 গতিকে x এর মানটো 0 তার মানে a2 পয়েন্ট আর y এর মানটো কিমান 3 গতিকে 1 2 3 তার মানে a2 পয়েন্ট হবে a2 পয়েন্টের স্থানাঙ্ক কিমান হবে 0, 3 তার পিছত কিমান আছে x এর মান 2 y এর মান 0 গতিকে x এর মান 2 যে 1 2 আর y এর মানটো 0 তার মানে a2 পয়েন্ট দেই গতিকে পয়েন্ট হবে এই দুটা এটা হল 3 এটা হল 2 গতিকে এই দুটা পয়েন্ট পালো এটা হল 3 এটা হল 2 এতিয়া কি কৰিম এই দুটা আমি একলগ কৰিম এই দুটা আমি মিলাই দিম কিন্তু ইয়াতে একটা লক্ষ্য কৰিবলগীয়া কথা ইয়াতে যেটো ৰেখা আমি মিলাই দিম ইয়াতে যেটো সৰল ৰেখা ড্ৰ কৰিম সেই ৰেখাটো এনেকুৱা আমি ডট ডট ভাবে ড্ৰ কৰিম বুজিছানে কি কৰিম এনেকুৱা ডট ডট ভাবে ড্ৰ কৰিম তাৰ মানে এনেকুৱা ভাবে নকৰো আমি মানে ডট ডট যুক্ত ইয়াতে আমি ৰেখা অঙ্কন কৰিম কিয় কৰিম কাৰণ আমাক ইয়াতে গ্ৰেটাৰ দেন চিহ্ন দিয়া আছে বুজিছানে যদি ইয়াত a2 দিয়া থাকিলে হেতেন যে 3x + 2y গ্রেটার দেন অর ইকুয়াল 6 তেনেহলে আমি এই তলৰটো ড্ৰ কৰিলো হেতেন তাৰ মানে যদি স্ট্ৰিক্টলি দিয়া থাকে তেনেহলে তাৰ কাৰণে আমি যেটো ৰেখা ড্ৰ কৰিম হেতু এনেকুৱা ডট ডট ভাবে ড্ৰ কৰিম বুঝান হেতু কি কৰিম আমি এনেকুৱা ডট ডট ভাবে ড্ৰ কৰিম ধৰা আমাক যদি a2 দিয়া থাকিলে হেতেন 3x + 2y < 6 গ্রেটার দেন অর ঠাই যদি লেস দেন দিয়া থাকে তথাপিও আমি ৰেখাটো এনেভাবে ড্ৰ কৰিম কিন্তু যদি লেস দেন অর ঠাইত লেস দেন ইকুয়াল দিয়া থাকে তেন্তে আমি এই তলৰটো নিচিনাকৈ ৰেখাটো ড্ৰ কৰিম সো আমাক প্ৰশ্নত যেটো গ্রেটার দেন চিহ্ন দিয়া আছে সেই কাৰণে আমি এই ৰেখাটো ড্ৰ কৰিম এনেকুৱা ডট ডট যুক্ত তাহলে এই দুটা এতিয়া আমি এই মানে বিন্দুটো আমি কানেক্ট কৰি দিম লগ লগাই দিম সো এনেকুৱা ডট ডটৰে এটুকু একেবারে মিলাই দিব নোৱাৰা সো এটু হল রেখা এটু পালো এতিয়া নেক্সটৰ কামটো হল কি যে তার মানে এটু রেখা পালো এটা এইটো রেখায় কি কৰিছে এই এক্স ওয়াই সমতলখনক দুটা খণ্ডত ভাগ কৰিছে এইফালে এটা খণ্ড আৰু ইয়াৰ ওপৰৰ ফালে এটা খণ্ড সো তলৰ খণ্ডটোৰ নাম দিলো 1 আৰু ওপৰৰ খণ্ডৰ নামটো দিলো 2 সো ইয়াতে দুটা খণ্ড হৈছে এটা হল 1 আনটো হল কিমান 2 এটা এই দুটা খণ্ড হৈছে এতিয়া কি কৰিব লাগিব এতিয়া কথা হল আমাৰ এইখিনি ড্ৰ কৰিব লাগে যে 3x + 2y গ্রেটার দেন 6 ইয়াক কি কৰিব লাগে লৈখিকভাৱে সমাধান কৰিব লাগে সো ইয়াৰ কাৰণে আমি কি কৰিম এইটো এটা ৰেখা আছে স্যার এটা এটা ৰেখা পাইছো আমি এইটো ৰেখাৰ কি কৰিম আমি যে বাওফালে এটা পয়েন্ট কনসিডার কৰিম কি কৰিম এইটো ৰেখাৰ বাওফালে এটা পয়েন্ট কনসিডার কৰিম আৰু হেতু পয়েন্ট লৈ আমি এইটো ৰৈখিক অসমীকাত বহাই দিম কি কৰিম যে এইটো ৰেখাৰ বাওফালে এটা পয়েন্ট কনসিডার কৰিম আৰু হেতু পয়েন্ট লৈ আমি ইয়াতে বহাই দিম বহাই দিয়াৰ পাছত যদি এই কন্ডিশনটো স্যাটিসফাই হয় তেন্তে আমি কম যে এইটো অসমীকাৰ কাৰণে সমাধান অংক হ'ব এইটো সৰল ৰেখাৰ তলৰখিনি আৰু যদি এই বাওফালৰ পয়েন্টটোৱে এই ৰৈখিক অসমীকাটো মানে স্যাটিসফাই নকৰে তেন্তে আমি কম যে এইটো ৰৈখিক অসমীকাৰ সমাধান অংক হ'ব এইটো ৰেখাৰ ওপৰৰখিনি গতিকে এইটো ৰেখাৰ বাওফালে সব কিমান পয়েন্ট আছে বহুত পয়েন্ট আছে 1 1 আছে তাৰ পিছত 0 1 আছে এনেদৰে -1 1 আছে সো বহুত পয়েন্ট আছে এনেকুৱা সো আমি কি কৰিম আমি হেইবিলাক পয়েন্ট কনসিডার নকৰি ডাইরেক্ট 0, 0 এইটো পয়েন্ট কনসিডার কৰিম সুবিধাৰ কাৰণে আমি কি কৰিম 0, 0 পয়েন্ট কনসিডার কৰিম এটো সকলো সময়তে কৰিম আমি যে আমাক যেতিয়া এটা ৰেখা আহিব তেতিয়া আমি হেতু ৰেখাৰ বাওফালে এটা পয়েন্ট কনসিডার কৰিম যেটো নাম হ'ব কিমান 0, 0 এতিয়া এই 0, 0 এইটো পয়েন্ট লৈ আমি এইটো ৰৈখিক অসমীকাত বহাই দিম বহাই দিয়াৰ পাছত যদি এই 0, 0 বিন্দুটোৱে এই ৰৈখিক অসমীকাটো সিদ্ধ কৰে তেন্তে আমি কম সমাধান অংক হ'ব এইটো সৰল ৰেখাৰ তলৰখিনি আৰু যদি এইটো পয়েন্টে এই ৰৈখিক অসমীকাটো সিদ্ধ নকৰে তেন্তে আমি কম যে আমাৰ মানে সমাধান অংক হ'ব এইটো সৰল ৰেখাৰ ওপৰৰখিনি ওকে এটা কি কৰিম আমি এইটো পয়েন্ট কনসিডার কৰিম সো এনেদৰে লিখিম আমি যে এতিয়া 0, 0 বিন্দু লোৱা হল আৰু 0, 0 মানে কি তার মানে x স্থানাঙ্ক 0 অর্থাৎ x এর মানটো 0 আর y স্থানাঙ্ক 0 তার মানে y এর মানটো 0 গতিকে x এর মান 0 আর y এর মান 0 আমি এইটো রৈখিক অসমীকাত বহাই দিম যে আৰু কিমান হ'ব সোৱা যে 3 * 0 হয়নে প্লাস
যে 2 * 0 এটা চা 3 * 0 মানে কিমান 3 * 0 মানে হল 0 আৰু প্লাস 2 * 0 মানে 0 গ্রেটার দেন কি মান আছে 6 আছে আমি কি কৰিছো জাস্ট ইয়াতে x এর মান 0 পাইছো আৰু y এর মানটো 0 পাইছো গতিকে ইমপ্লাইজ দ্যাট 3 * 0 মানে 0 প্লাস 2 * 0 মানে 0 গ্রেটার দেন 6 সো ইমপ্লাইজ দ্যাট কি পালো আমি সো ফাইনাল কনক্লুজনটো আমি কি পাইছো আমি পালো যে 0 to 6 তকৈ ডাঙৰ এটা কোৱাচোন এটো সত্য নেকি 0 to 6 তকৈ ডাঙৰ নে নহয় পসিবল নহয় যে 0 to 6 তকৈ ডাঙৰ নহয় সো আমি ইয়াতে লিখিম যে g2 অসত্য এটো কথা লিখিম আমি ইয়াতে যে g2 অসত্য কি পালো আমি g2 অসত্য পালো আমি কি কৰিছিলো a2 পয়েন্টৰ বাফালে এটা পয়েন্ট কনসিডার কৰিছিলো 0,0 যেটো আমি a2 ৰৈখিক অহমিকাত বহাই দিছো বহাই দিয়াৰ পাছত চালো যে a2 পয়েন্টে এই ৰৈখিক অহমিকাটো সিদ্ধ নকৰে সো আমি কি কৰিম এতিয়া আমি কম যে a2 ৰৈখিক অহমিকাৰ কাৰণে সমাধানাংক হ'ব a2 ৰেখাৰ ওপৰৰখিনি বুজিছানে ইয়াক এনেদৰে শেডিং কৰি দিব লাগিব কালাৰ কৰি দিব লাগিব এনেদৰে সো এই ৰেখাৰ ওপৰৰখিনি হ'ব সমাধানাংক এনেদৰে দিব লাগিব তাৰ মানে দ্বিতীয় নম্বৰ যেটো খণ্ড আছে হেতুই কি হ'ব সমাধান অংশ তুমি যদি ইয়াতে পয়েন্ট 2 তার মানে 0,0 কনসিডার নকৰি যদি কোৱা যে স্যার মই ইয়াতে a2 ৰেখাৰ হুফালে এটা পয়েন্ট কনসিডার কৰিম তথাপিও হ'ব তুমি যদি ইয়াতে 30 a2 পয়েন্ট কনসিডার কৰা সো a2 পয়েন্ট কি আছে a2 ৰেখাৰ হুফালে আছে যে 30 কনসিডার কৰিলা তেন্তে সোৱা a2 বিন্দু তার মানে a2 বিন্দুতে ইয়াতে বহাই দিব লাগিব বুজিছানে a2 বিন্দু a2 ৰৈখিক অহমিকাত বহাই দিব লাগিব এটা বহাই দিয়াচোন x এর মানটো 0 y এর মান 0 গতিকে 3 * 3 প্লাস হ'ব কিমান 2 * 0 greater than 6 so implies that 3 * 3 মানে হল সো ইয়াতে কিমান পাম আমি 3 * 3 মানে হল 9 আৰু প্লাস 2 * 0 মানে হল 0 গতিকে 9 to 6 তকৈ ডাঙৰ হয়নে সো ইয়াতে 9 to কিমান 6 তকৈ ডাঙৰ হয় গতিকে তেতিয়া আমি কলো হেতেন যে সমাধানাংক হ'ব a2 ৰেখাৰ ওপৰৰখিনি কাৰণ a2 কন্ডিশন সত্য হলে তেন তেতিয়া অসত্য হৈছে কাৰণে আমি হুফালৰখিনি লৈছো যেতিয়া আমি পয়েন্টটো ইয়াতে লম তাৰ মানে এতিয়া সত্য হৈছে ইফালে লোৱাৰ কাৰণে আমাৰ কন্ডিশন সত্য হৈছে কিন্তু সমাধানাংক ওপৰৰখিনি হ'ব যদি অসত্য হয় তেন্তে তাৰ অপোজিটখিনি হ'ব সমাধানাংক আমি ইয়াতে অসত্য পাইছো গতিকে আমি লৈছিলো পয়েন্টটো ইফালে গতিকে সেই কাৰণে ইয়াৰ সমাধানাংক হৈছে ইয়াৰ অপোজিটখিনি আৰু ইয়াতে ডট ডট টু কি দিয়া হৈছে এতিয়া কিছুমান সুধিব পৰা স্যার ইয়াতে ডট ডট টু কি দিলে কাৰণ চোৱা আমি যদি এইটো ৰেখাত থকা কোনো এটা পয়েন্ট কনসিডার কৰো তেন্তে সেই পয়েন্টটোৱে এইটো ৰৈখিক অহমিকা সিদ্ধ নকৰে সেই কাৰণে আমি ইয়াতে ডট ডট দিছো এটা কবা স্যার কেনে সিদ্ধ নকৰে এটা চোৱা যে 2,0 এইটো পয়েন্ট কত আছে এইটো ৰেখাত আছে নে কোৱাচোন তোমালোকে 2,0 এইটো ৰেখাত আছে পয়েন্টটো চোৱা মই ইয়াতে লৈছো 2,0 যত x এর মানটো কিমান 2 আৰু y এর মানটো 0 এটা এই পয়েন্টটো এইটো ৰৈখিক অহমিকাত বহাই দিয়াচোন যে 3 * 2 প্লাস 2 * 0 গ্রেটার দেন 6 এটা চা 3 * 2 মানে কিমান 6 6 প্লাস 2 * 0 মানে 0 এটা চা 6 to 6 তকৈ ডাঙৰ নে 6 to 6 তকৈ ডাঙৰ নে নহয় নো তার মানে কি হ'ব তার মানে আমি যদি এইটো ৰেখা থকা কোন এটা বিন্দু কনসিডার কৰো তেন্তে সেই বিন্দুটোৱেও এইটো ৰৈখিক অহমিকা সিদ্ধ নকৰে কৰিবনে নকৰে সেই কাৰণে ইয়াতে এনেকুৱা ডট ডট দিয়া হৈছে গতিকে সমাধানাংক কোনখিনি হ'ব যে এই ডট ডট যুক্ত ৰেখাৰ ওপৰৰখিনি এইখিনি হ'ব সমাধান অংশ সো ডাইৰেক্ট লিখিবা এনেদৰে যে গতিকে প্ৰদত্ত যে অহমিকাটোৰ বাবে প্রদত্ত অহমিকাটোৰ বাবে যে 2a হ'ব সমাধান অংশ সো মই তোমালোকক আকৌ এবাৰ কৈ দিছো স্টেপ কেটা আকৌ এবাৰ কৈ দিছো যে মানে প্ৰথম স্টেপটো কি প্ৰথম স্টেপটো হল যে আমাক যিখিনি দিয়া থাকিব সেইখিনি কি কৰা সেইখিনিক ইকুৱেল বুলি লিখা তাৰ পিছত তাৰ পৰা x এর মান উলিয়াব লাগিব নাইবা y এর মানটো উলিয়াব লাগিব উলিয়াই কেনে সেইখিনি গ্ৰাফত বহাই দিব লাগিব বহাই দিয়াৰ পাছত যেটো ৰেখা পাম তাৰ বাওফালে এটা পয়েন্ট কনসিডার কৰিব লাগিব যেটো 0,0 এইটো পয়েন্টে লবা সদায় এইটো ললে সুবিধা হ'ব সদায় সুবিধা হ'ব গতে 0,0 পয়েন্ট লম আৰু হেতু কি কৰিম আমি ৰৈখিক অহমিকাত বহাই দিম যেটো দিয়া থাকিব আৰু এই 0,0 পয়েন্টে যদি এই ৰৈখিক অহমিকাটো সিদ্ধ কৰে তেন্তে সমাধান অংক হ'ব হেতু ৰেখাৰ তলৰখিনি অর্থাৎ হেতু রেখার বাফলরখিনি আর যদি সিদ্ধ নকরে তেন্তে সমাধান অঙ্ক হবে হেতু রেখার উপররখিনি ওকে এটু হল एग्जांपल नंबर 9 এর সমাধান এটা সহ एग्जांपल नंबर 10 সো एग्जांपल नंबर 10 ত আমাক কি দিছে যে দ্বিমাত্রিক সমতলত 3x - 6 গ্রেটার দ্যান অর ইকুয়াল 0 লক্ষিকভাবে সমাধান করা এতে আমাক এইখিনি লক্ষিকভাবে সমাধান কৰিব লাগে কিমান দিয়া আছে 3x - 6 গ্রেটার দ্যান অর ইকুয়াল 0
আমাক দিয়া আছে কিমান, আমাক দিয়া আছে যে 3x minus 6 greater than or equal 0. সো আমাৰ প্ৰথম কামটো কি, আমাৰ প্ৰথম কামটো হল কি, যিখিনি দিয়া থাকিব তাক ইকুৱেল বুলি লিখা। সো সলিউশন লিখা যে আমাক দিয়া আছে 3x minus 6 greater than or equal 0, প্ৰথম কামটো কি ইকুৱেল বুলি লিখা, গতিকে ইকুৱেল টু 0 লিখিম, গতিকে 3x minus 6 equal to 0, ইয়াৰ পৰা x ৰ মান উলিয়াম, গতিকে 3x ৰ মান কিমান হ'ব প্লাস 6, সো ইয়াৰ পৰা x ৰ মানটো কিমান আহিব যে 6/3, গতিকে 6/3 মানে কিমান 2, তাৰ মানে x ৰ মানটো কিমান আহিল 2 আহিল। সো ইয়াতে তো y নাই, y নাই মানে y ৰ মান 0, বুজিছানে, যদি y ৰ মানটো দিয়া নাথাকে তেন্তে y ৰ মানটো 0। সো এতিয়া এইটো পইণ্ট যে x equal to 2, এতিয়া এইটো পইণ্ট গ্ৰাফত বহাই দিব লাগিব। হল x অক্ষ যে x x ড্যাশ আৰু এইটো হল y অক্ষ y y ড্যাশ। সো পয়েন্ট লয়াতে ইয়াতে ললো 1, দেন ইয়াতে লৈছো 2, এইটো পয়েন্টৰ নাম দিলো 2। এতিয়া আমি কি কৰিম, এই x equal to 2 পয়েন্টটো এইটো গ্ৰাফত বহাই দিম। সো ইয়াতে 1 দেন 2, এইকেইটা দিব নালাগে। সো ইয়াতে x ৰ মানটো কিমান 2 আছে, গতিকে x ৰ মান 2, y ৰ মান আছে নেকি নাই, গতিকে y ৰ মানটো নাই মানে 0, গতিকে এই মাজৰ পয়েন্টটো কিমান 0,0 মূল বিন্দু, গতিকে এইটো হল x অক্ষ, গতিকে x ৰ মান 1 2 আৰু y ৰ মান 0, তাৰ মানে পয়েন্ট হ'ব কোনটো এইটো, এইটো হ'ব পয়েন্ট। তেন্তে ৰেখাটো এনেদৰে দীঘলীয়াভাৱে দিব লাগিব। আৰু চা যেহেতু আমাক যেটো ৰৈখিক অহমিকা দিয়া আছে তাতে চা গ্ৰেটাৰ দেন ইকুৱেল চিহ্ন দিয়া আছে, গতিকে আমি ইয়াৰ লেগটো এনেদৰে ড্ৰ কৰিম, মানে ডট ডট নিদিও, একেবাৰতে ড্ৰ কৰি দিম, বুজিছানে। এতিয়া ডট ডটটো দিব নালাগে কাৰণ ইয়াতে ইকুৱেল চিহ্ন আছে, যদি ইকুৱেল চিহ্ন থাকে তেন্তে ডট ডট দিব নালাগে, আৰু যদি ইকুৱেল চিহ্ন নাথাকে তেন্তে ডট ডট দিব লাগিব। ওকে, সিম্পল। এতিয়া আমি এইটো পয়েন্ট এইটো ৰেখা পালো, এইটো ৰেখাৰ মানে সমীকৰণটো কি x equal to 2। ওকে, এতিয়া আমি কি কৰিম, এতিয়া আমাক ক'ব লাগিব যে এইটো ৰেখাৰ বাওফালৰ খিনি সমাধান অংশ হ'ব নে এইটো ৰেখাৰ সোঁফালৰ খিনি সমাধান অংশ হ'ব, সেইখিনি আমাক ক'ব লাগিব। তাৰ কাৰণে আমি কি কৰিম, আমি এটা পয়েন্ট কনসিডাৰ কৰিম, কি পয়েন্ট কনসিডাৰ কৰিম, এইটো পয়েন্ট কনসিডাৰ কৰিম যে 0,0। সো এনেদৰে লিখিম যে এতিয়া যে 0,0 বিন্দুটো লোৱা হল, বিন্দুটো লোৱা হল, আৰু লিখিবা যে আৰু যে প্ৰদত্ত ৰৈখিক অহমিকাটোত বহুৱাই দিয়া হল। চোৱা এইটো ৰেখাই এই মানে xy সমতলখনক দুটা কোণত ভাগ কৰিছে, সো এইটোৰ নাম দিলো 1, দেন এইটোৰ দিলো 2, নো প্ৰবলেম, দিলেই হল 1 আৰু 2। সো এতিয়া কি লিখিছে ইয়াতে যে ইয়াতে 0,0 বিন্দুটো লোৱা হল আৰু সেইখিনি এইটো ৰৈখিক অহমিকাত বহুৱাই দিয়া হল। সো আমি এই বিন্দুটো এতিয়া এইটো ৰৈখিক অহমিকাত বহাই দিম যে 3 ইনটু কিমান আছে যে x, সো x ৰ মানটো 0, গতিকে 3 ইনটু 0 মাইনাস আছে 6, গতিকে -6 গ্রেটার দেন অর ইকুয়াল 0, গতিকে ইমপ্লাইজ দ্যাট 3 ইনটু 0 মানে 0, -6 গ্রেটার দেন অর ইকুয়াল 0, গতিকে ইমপ্লাইজ দ্যাট -6 গ্রেটার দেন অর ইকুয়াল 0। এতিয়া তোমালোকে কোৱা যে -6 টো 0 তকৈ ডাঙৰ নে, -6 টো 0 তকৈ ডাঙৰ নে, নহয়, -6 টো 0 তকৈ ডাঙৰ নহয়, -6 টো 0 তকৈ সৰু। সো আমি ইয়াতে লিখিম যে যিটো অসত্য, এইটো সত্য হৈছে নেকি, হোৱা নাই। সো আমি এইটো ৰেখাৰ বাওফালে এটা পয়েন্ট লৈছো 0,0, যিটোৱে প্ৰদত্ত অহমিকাটো সিদ্ধ কৰা নাই, স্যাটিসফাই কৰা নাই। সো আমি কোনখিনি কম এটা সমাধান অংশখিনি, এইটো ৰেখাৰ বাওফালৰ খিনি নে এইটো ৰেখাৰ সোঁফালৰ খিনি, এক্স্যাক্টলি রাইট অ্যান্সার। আমি কি কৰিম, এইটো ৰেখাৰ সোঁফালৰ খিনি কম সমাধান অংশ। সো এনেদৰে জাস্ট দেখাই দিলেই হল, সিম্পল একেবাৰে। ভিডিওটো চাই কেনে লাগিছে কমেন্ট বক্সত কমেন্ট কৰি জনাবলৈ নাপাহৰিবা। সো সমাধান অংশ হ'ব এই দ্বিতীয়খিনি। সো এনেদৰে লিখা যে গতিকে প্ৰদত্ত অহমিকাটোৰ বাবে যে 2a হ'ব সমাধান অংশ। সো আৰু এটি হল কোশ্চিন নম্বৰ 10 সমাধান, অর্থাৎ এক্সাম্পল 10 সমাধান। গতিকে সমাধান অংক কি হ'ব, এইটো ৰেখাৰ সোঁফালৰ খিনি।
সো এতিয়া চোৱা এক্সাম্পল নম্বৰ 11 সিম্পল এক্সাম্পল নম্বৰ 11 ত আমাক দিয়া আছে y less than 2 y less than 2 লক্ষিকভাৱে সমাধান কৰা এইখিনি কি কৰিব লাগে গ্ৰাফিক্যাল ভাবে সমাধান কৰিব লাগে সিম্পল একেবাৰে প্ৰথম কামটো কি প্ৰথম কামটো হল যিখিনি দিয়া আছে তাক ইকুৱেল বুলি লিখা গতিকে y equal to 2 এটা সো ইয়াতে y এর মানটো ডাইরেক্ট 2 দিয়া আছে দা y এর মান 2 দিয়া আছে মানে কি x এর মানটো 0 y এর মান 2 মানে x এর মান নাই মানে x এর মান 0 গতিকে এটা এইটো মানে পয়েন্ট আমি কি কৰিম y এর মান 2 এইটো পয়েন্টে গ্রাফত বহাই দিম সো তার কারণে এটা গ্রাফ ড্র কৰিব লাগিব এই আগৰটো নিচিনা ঠিক আছে সিম্পল আমি এটা গ্রাফ ড্র কৰিম y এর মানটো দিয়া আছে কিমান 2 দিয়া আছে সো এইটো হল x অক্ষ যে x x ড্যাশ আর এইটো হল y অক্ষ y y ড্যাশ সো আৰু মাজৰ পয়েন্টটো কিমান 0,0 সো ইয়াতে এটা পয়েন্ট ললো 1 দেন ইয়াতে 2 সো একেদৰে ইয়াতে লৈছো 1 দেন ইয়াতে লৈছো 2 সো এইটো হল 2 এইটো 1 দেন 1 2 সো ইয়াতে আসোৱা y এর মান কি দিয়া আছে 2 দিয়া আছে y এর মান 2 দিয়া আছে x এর মান 2 নাই তার মানে x এর মান 0 গতিকে x এর মান 0 হলে এইটো বিন্দু আর y এর মান 2 গতিকে 1 2 তার মানে a2 পয়েন্ট এইটো হ'ব কি y equal to 2 গতিকে ৰেখাটো হ'ব এনেকুৱা সিধা সিধি এনেকুৱা সিধা সিধি হ'ব আৰু চোৱা ইয়াতে কি দিয়া আছে স্ট্ৰিক্টলি লেস দ্যান দিয়া আছে গতিকে যেটো ৰেখা ড্ৰ কৰিম হেতুটো আমি একেবাৰেতে ড্ৰ কৰিব নোৱাৰি কি দিব লাগিব ডট ডট দিব লাগিব ৰাইট ডট ডট দিব লাগিব কাৰণ আমাক ইয়াতে স্ট্রিক্টলি লেস দ্যান দিয়া আছে ইকুয়াল চিন নাই ইকুয়াল চিন থাকিলে আমি ডট ডট নিদিও কিন্তু যদি ইকুয়াল চিন না থাকে তেতে হলে ডট ডট দিব লাগিব এটা আমি এইটো রেখা পালো এটা এইটো রেখার সমীকরণ কি y equal to 2 এইটো হল এইটো রেখার সমীকরণ এটা কথাটো হল যে আমার সমাধান অংক কোনখিনি হ'ব এইটো রেখার তলৰ খিনি হ'ব নে এইটো রেখার উপৰ খিনি হ'ব হেতু হল প্রশ্ন তার কারণে আমি কি করিম এটা হেতু কথা পরীক্ষা কৰিবলৈ আমি কি করিম এইটো রেখার তল পিনে এটা পয়েন্ট কনসিডার করিম 0,0 আৰু হেতু পয়েন্ট লৈ আমি এইটো রৈখিক অসমীকাত বহাই দিম যদি এইটো পয়েন্টে এইটো রৈখিক অসমীকা সিদ্ধ কৰে তেন্তে আমি কম সমাধান অংক হ'ব এইটো রেখার তলৰ খিনি আৰু যদি সিদ্ধ নকৰে তেন্তে কম যে সমাধান অংক হ'ব এইটো রেখার উপৰৰ খিনি সিম্পল সো লিখা যে এতিয়া যে 0,0 বিন্দুটো লোৱা হল এইটো বিন্দু লম যে বিন্দুটো লোৱা হল আৰু যে আৰু প্ৰদত্ত ৰৈখিক অসমীকাটোত বহুৱাই দিয়া হল সো এতিয়া আমি কি লৈছো 0,0 এটা পয়েন্ট লৈছো যত x এর মান 0 y এর মান 0 এটা এইটো পয়েন্ট আমি এইটো রৈখিক অসমীকাত বহাই দিম এটা সো এতে তো x এর মানই নাই x তো নাই এতে ডাইরেক্ট y আছে গতিকে y এর মানটো কিমান 0 গতিকে 0 লেস দ্যান 2 এটা সা 0 2 2 তকৈ সৰু নে 0 2 2 তকৈ সৰু নে রাইট 0 2 2 তকৈ সৰু 2 0 তকৈ ডাঙৰ তাৰ মানে গতিকে যেটো কি হ'ব ইয়াতে সত্য হ'ব গতিকে সত্য সো ইয়াতে এইটো তলৰ খণ্ডৰ নাম দিয়া 1 আৰু ওপৰটো দিয়া 2 গতিকে কি হল আমি 0,0 এটা পয়েন্ট লৈছো যেটোৱে আমাৰ প্ৰদত্ত ৰৈখিক অসমীকাটো কি কৰিছে সিদ্ধ কৰিছে গতিকে সমাধান অংক কোনখিনি হ'ব এইটো ৰেখাৰ তলৰ পিনে হ'ব কাৰণ তলৰ পিনে আমি এটা পয়েন্ট লৈছো আৰু হেতু পয়েন্টে এইটো ৰৈখিক অসমীকা সিদ্ধ কৰিছে গতিকে সমাধান অংক হ'ব এইটো ৰেখাৰ তলৰখিনি গতিকে আমি এনেদৰে দিম ডট ডট দিছো কাৰণ ইয়াতে স্ট্রিক্টলি কি দিয়া আছে লেস দ্যান দিয়া আছে ইকুয়াল চিন নাই ইকুয়াল চিন থাকিলে আমি ডট ডট নিদিও কিন্তু যদি ইকুয়াল চিন না থাকে তেতিয়া ডট ডট দিম আৰু ইকুয়াল চিন থাকিলে ডট ডট নিদিও গতিকে সমাধান অংক হ'ব এই তলৰখিনি সো এনেদৰে লিখিবা যে গতিকে প্রদত্ত অসমীকাটোৰ বাবে যে 1 হ'ব সমাধান অংক সরি এটি হল এক্সাম্পল নম্বৰ 11 এর সমাধান গতিকে আজিৰ ভিডিওত আমি এক্সাম্পল নম্বৰ 9 10 আৰু 11 এই তিনিটাৰ সমাধান কৰিলো সো ইয়াৰ ভিতৰত যদি কিবা ডাউট কনফিউজন নাইবা যদি কৰবাত বুজাত অসুবিধা পাইছা প্লিজ কমেন্ট বক্সত কমেন্ট কৰি জনাবা থ্যাংক ইউ থ্যাঙ্কস ফর ওয়াচিং সি ইউ অন দ্য নেক্সট ভিডিও